হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে গম পোৱা যে যোনসকল ল'ৰা ছোৱালী বা যোনসকল কেণ্ডিডেটে ৰানিং কৰি আছে অসম পুলিচৰ কাৰণে হওক বা আছাম কামাণ্ডৰ কাৰণে হওক, তো তেওঁলোকে গম পায় যে ৰানিং কৰিবলৈ হ'লে কি কি কৰিব লাগিব। মানে যিসকলে মানে ট্ৰল কৰে, ঠাট্টা কৰে, তো তেওঁলোকক কৈছোঁ তোমালোকে চাই লোৱা। আৰে দাদা, আৰে ভাই, তোমালোকে চাই লোৱা যে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰাব লাগিব, এইটো তোমালোকে জানা আৰু ময়ো জানো ভালদৰে। মানে কি, মই বিশেষ আপোনালোকক ক'বলৈ নাযাওঁ, কিন্তু তোমালোকক মই এইখিনিয়ে ক'ম যে তোমালোকে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰাব লাগিব। কিন্তু এনেকুৱা নহয় যে তোমালোকে ইমানখিনি মানে জান প্ৰাণ এৰি দি হ'লেও তোমালোকে সেইটো কৰিবা। তো মই তোমালোকক এইটো কৈছোঁ যে তোমালোকে চেষ্টা কৰি থাকা। তোমালোকক মই এইটো কোৱা নাই যে তোমালোকে চেষ্টা নকৰিবা, এইটো কোৱা নাই। তোমালোকে শেষ দেখি, আৰে ভাই, শেষ দেখি তুমি মোক ক'ব নালাগে, কাৰণ মই জানো মোৰ যিখিনি আছে না সেইখিনি শেষ নাই, শেষ যিখিনি আছে মোৰ সেইখিনি নাই। মানে আপোনালোকক মই কৈছোঁ যে এখন হাতৰ আঙুলি কাৰো সমান নহয়। তোমালোকে চাবা, এখন হাতৰ আঙুলি কাৰো সমান নহয়, হয়তো অলপ চুটি, হয়তো অলপ দীঘল, তো এই কেনেকুৱাকৈ হ'ব পাৰে, কিন্তু কাৰো এখন হাতৰ আঙুলি সমান নহয়। গতিকে তোমালোকে শেষ দেখি বা তেওঁক দেখি, তেওঁ পাইছে চাকৰি আছাম পুলিচত, তেওঁ পাইছে ইণ্ডিয়ান আৰ্মিৰ বা কামাণ্ডত, কিন্তু মই কি কৰিছোঁ, মই এটা গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে তাতে চাকৰি কৰি আছোঁ। কিন্তু এনেকুৱা নহয় যে তেওঁ হয়তো এইখিনি নাথাকিব পাৰে, কাৰণ এনেকুৱা নহয় যে তেওঁ কষ্ট কৰা নাই, এটা সময়ত তেওঁ কষ্ট কৰিছিল। আৰে ভাই, তোমালোকে নিজে গম পাবা। যোনে কয় ন, তোমালোকে নিজে ফিল্ডত গৈ কিনে এবাৰ চাবা, তো কিমান সেই ৰ'দত 40 ডিগ্ৰীত, 38, 40 ডিগ্ৰীত তোমালোকে 10 পাক ৰানিং কৰি চাবা, মাথো 10 পাক তোমালোকে 10 ৰাউণ্ড মাৰিবা, তেতিয়া তোমালোকে গম পাবা যে কথাটো হয়। বন্ধুসকল, মোৰ কিবা কওঁতে মানে কিবা কিবি ভুল হ'ব পাৰে, তো আপোনালোকে নিজৰ বুলি ভাবি ক্ষমা কৰি দিবা। তো বন্ধুসকল, ভিডিঅ'টো ইয়ালৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ।